আজি আমি দেখুৱাম দৰঙৰ দলগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত কি চলে নে টকাৰ পিছে পিছে দৌৰে লাট মণ্ডল ঠিক তেনে এক দৃশ্য পোহৰলৈ আহিছে দৰঙৰ 1 নং শিয়ালমাৰী খুটি গাঁৱৰ দুগৰাকী ভাতৃ আব্দুল খালেক আৰু আব্দুল মালেকৰ মাজত 1 বিঘা 4 কঠা 1 লোচা মাটিক লৈ দীৰ্ঘদিনৰ পৰা আদালতত চলি আছিল গোচৰ আপোনালোকে জানে যদি কোনো মাটিত আদালতত গোচৰ চলি থাকে নাইবা সিভিল কেছ থাকে সেই মাটি কোনো পৰ্যায়ে নামজাৰি হোক নাইবা বাটোৱাৰা হোক সম্ভৱপৰ হৈ নুঠে কিন্তু দলগাঁৱৰ এগৰাকী লাট মণ্ডল ৰাকেশ বৰ্মনে আব্দুল মালেকৰ নামত গোচৰ চলি থকাৰ মাজতো 3 বিঘা 1 কঠা 17 লোচা মাটি বাটোৱাৰা কৰিছে যোৱা মাহৰ 9 তাৰিখে আব্দুল মালেকৰ নামত মণ্ডল ৰাকেশ বৰ্মনে 3 বিঘা 1 কঠা 17 লোচা মাটি বাটোৱাৰা কৰিছে এতিয়া প্ৰশ্ন কিহৰ স্বাৰ্থত গোচৰ চলি থকাৰ মাজতো মণ্ডল ৰাকেশ বৰ্মনে আব্দুল মালেকৰ নামত 3 বিঘা 1 কঠা 17 লোচা মাটি বাটোৱাৰা কৰিছে আৰু সেই দৃশ্য পোহৰলৈ অহাৰ পাছতেই আব্দুল খালেকৰ পুত্ৰ হানি পালিয়ে অভিযোগ কৰিছে দলগাঁও ৰাজচক্ৰ কাৰ্যালয়ত কেনেকৈ কৰিলে এই বাটোৱাৰা তাক লৈ প্ৰশ্ন কৰিছে আব্দুল খালেকৰ পুত্ৰ হানি পালিয়ে আৰু তাৰ পিছতেই মণ্ডল ৰাকেশ বৰ্মনক মাতি পঠিয়াইছিল এডিসি ছাৰে আৰু এডিসি ছাৰে মণ্ডল ৰাকেশক প্ৰশ্ন কৰিছিল আব্দুল মালেকৰ নামত জবানবন্দী অনুসৰি কিমান মাটি আছে তেতিয়া মণ্ডল ৰাকেশ বৰ্মনে কৈছিল 3 বিঘা 1 কঠা 17 লোচা মাটি আব্দুল মালেকৰ নামত জবানবন্দী অনুসৰি নাই তেতিয়া প্ৰশ্ন কৰা হৈছিল মণ্ডল ৰাকেশ বৰ্মনক তুমি কেনেকৈ পাৰিলা 3 বিঘা 1 কঠা 17 লোচা মাটি আব্দুল মালেকৰ নামত বাটোৱাৰা কৰিব অতি শীঘ্ৰেই সেই যি বাটোৱাৰা সেই বাটোৱাৰা কৰ্তন কৰিবলৈ এডিসি ছাৰে মণ্ডল ৰাকেশৰ লগতে বৰ্তমানৰ লাটৰ দায়িত্ব থকা কাৰেংগুক মণ্ডলক দায়িত্ব দিছিল এডিসি ছাৰে যোৱা 25 তাৰিখে এডিসি ছাৰে মণ্ডল ৰাকেশ বৰ্মনে কৰা ভুলৰ যি পৰিণাম সেই পৰিণাম শুধৰাবলৈ বৰ্তমানৰ লাটৰ দায়িত্ব থকা কাৰেংগুক দায়িত্ব দিছিল সেই যি বাটোৱাৰা সেই বাটোৱাৰা কৰ্তন কৰিব লাগে তেতিয়া মণ্ডল কাৰেংগুৱে যোৱা 25 তাৰিখৰ পৰা বৰ্তমানলৈ আব্দুল খালেকৰ পুত্ৰ হানি পালিক দলগাঁও ৰাজচক্ৰ কাৰ্যালয় ঘূৰাই ফুৰিছে আজি হ'ব কালি হ'ব পৰখি হ'ব এনেকৈ ঘূৰাই ফুৰিছে আৰু বৰ্তমান ধৈৰ্যৰ সীমা পাৰ হৈছে আব্দুল খালেকৰ পুত্ৰ হানি পালিৰ যিহেতু আদালতৰ পৰা নোটিছ আহিছে সেই ভূমিক লৈ আদালতত কেইবা বছৰৰ পৰা গোচৰ চলি আছে সেই ভূমিক লৈ আৰু য'ত নেকি আব্দুল মালেকৰ নামত 3 বিঘা মাটি নাই মাত্ৰ 1 কঠা মাটি আছে তাতে কেনেকৈ মণ্ডল ৰাকেশ বৰ্মনে 3 বিঘা 1 কঠা 17 লোচা মাটি বাটোৱাৰা কৰিছে এতিয়া ধৈৰ্যৰ সীমা পাৰ হৈছে যেতিয়ালৈ এই বাটোৱাৰা কৰ্তন কৰা নাই মণ্ডলে আৰু বৰ্তমান সংবাদ মাধ্যমৰ কাষ চাপিছে আব্দুল খালেকৰ পুত্ৰ হানি পালিয়ে আৰু বৰ্তমান ন্যায় বিচাৰিছে বৰ্তমান সেই বাটোৱাৰা কৰ্তন কৰি ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰিয়ালটোৱে কাটৰ আহ্বান জনাইছে এই মুহূৰ্তত ভুক্তভোগী আব্দুল খালেকৰ পুত্ৰ হানি পালি মন্তব্য শুনাই লৈ বিচাৰিছোঁ আমার 1 নম্বর শিয়ালমারি খুঁটির মাটি মেদিপাট্টা মাটি পুষ্পরেশন পাট্টা 129 দাগ 1 বিঘা 4 কাঠা মাটি সিভিল কেস চলি আছে হ্যাঁ সিভিল কেস চলি থাকার পরে আমার দেউতার নামে মাটি 1 বিঘা 4 কাঠা 1 নোচা আব্দুল খালেকের নামত হ্যাঁ তো আব্দুল মালেকে সিভিল কেস করি আছে এইটো মাটির পর সিহঁতৰ নামে মাটি নাই সিহঁতৰ নামে 1 কাঠা মাটি আছে আৰু ইয়াতে বাটোৱাৰা কৰি লৈছে 9 তাৰিখত 3 বিঘা 1 কাঠা 17 লোচা মাটি ইয়াতে বদমাছি কৰি 2 নম্বৰ কৰি বাটোৱাৰা কৰি লৈছে তাৰ মাটি নাই ইমান কিমান মাটি আছে 1 কাঠা 1 কাঠা মাটি আছে তাৰ নামত আৰু 1 বিঘা বাটোৱাৰা কৰিলে আপোনাৰ 3 বিঘা 1 কাঠা 17 লোচা মাটি বাটোৱাৰা কৰিছে তাৰপিছত আমি এডিসি ছাৰক জানালো কথাটো এডিসি ছাৰ ক'লে যে এইটো মণ্ডলক মাতিলে কাৰেংগুক মাতিলে মাতি ক'লে যে মাটিটো তাৰ কিমান আছে এইটো কোনে বাটোৱাৰা কৰিছে ৰাকেশক ক'লে মই কৰিছোঁ তো মই কৰিছে কিমান মাটি আব্দুল মালেকৰ নামত আছে জবানবন্দী চাইছা যে চোৱা নাই কিমান মাটি আছে চাওকচোন ই চাই কেনে ক'লে 3 বিঘা 1 কাঠা মাটি 1 কাঠা 17 লোচা মাটি নাই তো কেনেকৈ কৰিলে বাটোৱাৰা এইটো
কৰ্তন কৰি দিয়ক এতিয়ালৈ কৰ্তন কৰা নাই আমি ঘূৰি আছোঁ হাকিম ছাৰ ADC ছাৰ বহাই নাই হা আমি ঘূৰি আছোঁ পইচা খাই কৰিলে মণ্ডলে বহুত পইচা দিছে ইয়াতে এই ৰাকেশ মণ্ডল হয় ADC ছাৰে ক'লে যে তাৰ কেই তাৰিখে 25 তাৰিখে ক'লে না কৰা নাই এতিয়া কৰা নাই যে ক'লে যে তাৰ ইমান মাটি নাই কেনেকৈ কৰিলে বাটৰা হা এইটো লগে লগে এইটো ADC ছাৰে চহী কৰিলে যে এইটো কাটি দিবি কৰ্তন কৰিবি এতিয়ালৈ কৰ্তন কৰা নাই ঘূৰি আছোঁ সি মানাও কৰা নাই আমাক আশা দি আছে যে কৰিম আমি হা তাৰপিছত এই আব্দুল মালিকে কি কৰিলে থাৰ্ড পাৰ্টি গুণ্ডা পাৰ্টি লৈ আব্দুল মালিকে গুণ্ডা পাৰ্টি লৈ আমাক খেতিত আহি অত্যাচাৰ কৰিলে আমাৰ ঘিৰ ঘাৰ ভাঙি দিলে হা আহি পূৰা কাজিয়া চলালে সিহঁতে তাৰমানে কণ্টেক্ট লৈছে যে আমাৰ মাটিটো সিহঁতে ডবল কৰি দিব 4 লাখ টকা কণ্টেক্ট কৰিছে ইয়াতে ডবল কৰি দিব ইয়াতে মাটি তাৰমানে ই দালাল কেইটা মাটি মানে বন্দোবস্ত কৰিছে আব্দুল ছামেদে তাত আব্দুল ছামেদে এতিয়ালৈ 7 লাখ টকা দি আছে আমি শুনি আছোঁ মানে এবাৰ যে এইটো মাটি কিনিব এইটো মাটি চিভিল কেছ চলি আছে আমাৰ সিহঁতো জানে আব্দুল ছামেদৰ লগতেই ই জানা সত্ত্বেও ই জোৰজবস্তি মাটি কিনি মানে পূৰা অত্যাচাৰ লগাইছে আমাক ৰাতি 70 মিনিট লাইট মাৰি থাকে এইটো মাটিটো দখল কৰিব তাৰপিছত মাটিটো কোনে কোনে দখল কৰিব এই মুনাৰ হুছেইন নাচৰ ছেকেণ্ড ল'ৰা আৰু মান্না আলী এইটো ৰিনুৰ ল'ৰা ইনুশেক তাৰ ল'ৰা তাৰপিছত মুনুৰ আলী এইটো নাচৰ ল'ৰা মুনচৰ এইটো লাচুৰ ল'ৰা তাৰপিছত জামিৰ আলী এইটো চিয়েল মাৰি থকা ইয়াত আহি দাদাগিৰি দেখা পূৰা অত্যাচাৰ কৰে আমাৰ লগত তাৰপিছত আব্দুল বাৰেকে ল'ৰা নুৰ ইছলাম আমাৰ মাটিটো ইয়াতে বদমাচি কৰি পইচা খাই তাৰ নামত বাটৰা কৰি দিছে আচলতে কথা হ'ল ছাৰ এইটো মাটিটোত মানে 3টা ভাই ককাইৰ ইজমেলি মাটি আছিলে এটা মাটিটো সলনি কৰি চাপৰিত গ'ল তাৰ ইয়াত কোনো অংশই নাই তথাপিতো সি ইয়াত মানে লেং মাৰি মোৰ ইয়াত 1 বিঘা মাটি আছে এইটো তাৰ লগত কোনো লিংক নাই এইটো কিনিছোঁ মই 2003ত 21 বছৰ হ'ল এই মাটিটো এতিয়া সিহঁতক লগা হৈছে আকৌ একবাৰ বিকিছে পুৰা ছেটিং তাৰমানে সিহঁতৰ মোৰ মাটিটোও বাটৰা কৰি লৈ গ'ল তাৰমানে সিহঁতৰ কোনো কেছ নাই কোনো লিংক নাই এই মাটিটো মই বহুত বছৰ আগত 21 বছৰ হ'ল মই মাটি কিনিছোঁ এইটোও মানে সিহঁতে বাটৰা কৰি লৈ গৈছে এই আব্দুল মালিকে হয় আচলতে সিহঁতে এনেকুৱা অত্যাচাৰ এটা আৰম্ভ কৰিছে চাৰিওফালৰ পৰা ৰাতি টৰ্চ মাৰি থাকে ঘৰৰ পৰা ওলোৱা মুস্কিল হৈ গৈছে মাৰিব কাটিব বহুত হাবুকি বহুত কিবা কিবি সিহঁতৰ মানে এদিনতো দিনতে ইয়াতে আহি গ'ল ঘিৰ চিৰ ভাঙি দিলে মানে বহুত কিবা কিবি মাৰি মেং কৰি মানে ইহঁতে মানে মাটিটো দখল কৰি দিব মানে এইটো এটা মানে প্লেন পাৰ্টি আৰু বাহিৰৰ পৰা মানুহ পূৰা মানে দালাল চক্ৰত পৰি গৈছে পূৰা অফিচটোৱে চিষ্টেম দালালি চিষ্টেম হৈ গৈছে পূৰা পইচা খাই আছে ইয়াৰ মাটি ইয়াক দি আছে বেলেগৰ মাটি তাক দি আছে এনেকুৱাই চলি আছে অফিচত ৰাকেশ মণ্ডলে কৰিছে বৰ্তমান এতিয়া কাৰেংগু ছাৰ আছে সিয়ে দায়িত্ব লৈছে আছে অফিচতে আছে তাৰ লাটটো কাটিছে গম পাইছোঁ কাটিছে না নাই কিন্তু শুনা পাইছোঁ লাটটো কাটিছে কিন্তু তাৰ বিপৰীত এতিয়া হেৰি আছে কাৰেংগু ছাৰ আছে ফিল্ডত আহি চাই গৈছে মাটিৰ কাগজ পাতি দেখিছে অলৰেডি দেখাৰ পিছত মাটি পূৰা ডৰিং বুজোৱাৰ পিছতো মানে কৰ্তন কৰা নাই কিয় কৰা নাই পইচা খাইছে সিহঁতে এতিয়া কৰিবলৈ টান পাইছে যেহেতু চৰকাৰী যোনটো আইন এইটোৱে নামানে সিহঁতে যেহেতু মেজিষ্ট্ৰেট ছাৰে হাকিম ছাৰে নিজে অৰ্ডাৰ লিখি দিছে আমাৰ সন্মুখতে লিখি দিছে তহঁতে কাটি দে কিন্তু কোৱাৰ পিছতো সিহঁতে কাটা নাই